Okay, hello, my dear brother and sister. I hope you all are doing well. So, we are covering this class 12 computer science subject, and in this playlist, till now, I have covered up different types of topics, which I have covered up theoretically, practically, right? So, আমি আলোচনা কৰিছো ইনহেৰিটেন্স টপিকটো আৰু মই অলৰেডি আগতে তোমালোকৰ আগত কৈ দিছো যে this is one of the largest topic. I have already covered up different types of topic. So, in this playlist, this will be the last video in this topic, which is inheritance. So today in this video, I am going to cover up about this private, publicly and protected derived class and then accessibility of the members. Although I have already covered up these type of topics practically, but theory is also important. Karon exam tumalokor theory ahibo. As you know, 70 mark is theory and the 30 mark is practical. So now without wasting more time, we are going to cover up today's topic. So if you're watching this channel for the first time and if you don't know me, hello everyone, myself Dipankar Dega and welcome back to our channel Tenbotech. Or this is my humble request, you always watch my videos in a sequential way, because if you will not watch these videos in a sequential way and if you will watch randomly any one video, then you are not going to understand anything. So in the I button or in the description section, you will get the link, watch those videos in a sequence way. So now in our previous class, what I have covered up, I have covered up about the inheritance, then I have covered up about the feasibility modes, which is public, protected and private. আমাৰ যেনেকৈ ক্লাছ এণ্ড অবজেক্টৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ, আমাৰ কিছুমান প্ৰটেক্টেড মেম্বাৰ, প্ৰাইভেট মেম্বাৰ এনেকুৱাকৈ থাকে, ঠিক তেনেকৈ ইনহেৰিটেন্সৰ আমি কি কৰিব পাৰোঁ, আমি এনেকুৱাকৈ ফিজিবিলিটি মোডবিলাক অন কৰি ৰাখিব পাৰোঁ. Then I have covered up different types of inheritance. There are different types of inheritance. Then which one is single level, multi level and multiple. এই তিনিওটা এটা এটাকৈ মই প্ৰেক্টিকেল কৰি পেলাই দেখুৱাইছো তোমালোকক যে সিঙ্গেল লেভেল ইনহেৰিটেন্স কেনেকৈ কৰিব পাৰো, মাল্টি লেভেল ইনহেৰিটেন্স কেনেকৈ কৰিব পাৰো, মাল্টিপল ইনহেৰিটেন্স কি হয়, এই গোটেইবিলাক আলোচনা কৰিছো। তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা। Okay, so today মই আলোচনা কৰিম যে প্ৰাইভেটলি, পাব্লিকলি এণ্ড প্ৰটেক্টেডলি ডেৰাইভড ক্লাছৰ বিষয়ে আমি অকণমান থিয়ৰি আলোচনা কৰোঁ। Then accessibility of members from objects within derived class. অৰ্থাৎ যদি আমাৰ যদি কেতিয়াবা ক্লাছবিলাক যদি ডিফাৰেণ্ট টাইপছত আমাৰ ডেৰাইভড হৈ থাকে, তেতিয়া আমি গোটেইবিলাক বৰ্তমান মেইন ফাংচনৰ পৰা অৰ্থাৎ আমি অবজেক্ট ক্ৰিয়েট কৰি পেলাই এক্সেছ কৰিব নোৱাৰোঁ। আৰু কেনেকুৱা ধৰণত আমাৰ এইবিলাক ইউজেছ হয় গোটেইখিনি আমি আলোচনা কৰিম। হ'ব, আমি মেইনলি এইটো বস্তু জানি থোৱা, আমি ইনহেৰিটেন্সত আমাৰ ডাটা মেম্বাৰবিলাকে হওক বা আমাৰ ক্লাছেছবিলাক আমি এনেকুৱাকৈ প্ৰটেক্টেড কৰি পেলাই বা পাব্লিকলি বা কেতিয়াবা আমি প্ৰাইভেটলি কিয় ৰাখিব লগা হয়। ইয়াৰ কাৰণে এইটোৱে আমাৰ ডাটা প্ৰটেকশ্যন, অৰ্থাৎ আমাৰ যাতে ইণ্টিগ্ৰিটিটো আমাৰ ঠিকে থাকে, বেলেঞ্চ হৈ থাকে, আমাৰ ছফ্টৱেৰটোৰ ছিকিউৰিটি ছিষ্টেমটো প্ৰপাৰ হৈ থাকে, তেনেকুৱা চিটুৱেশ্যনত আমাৰ এনেকুৱা ধৰণৰ ফিচাৰ্ছবিলাক ইউজ কৰা যায়। হ'ব, আমি যেতিয়া ছফ্টৱেৰ ডেভেলপমেণ্ট লাইনত যাম তেতিয়া এনেকুৱা ধৰণৰ কামবিলাক আহি যায়। আমি ডাটাবিলাক যাতে আউটছাইডৰ পৰা এক্সেছ কৰিব নোৱাৰে এনেকুৱা ধৰণৰ প্ৰটেকশ্যন কৰাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ডিফাৰেণ্ট টাইপছ অফ ফিজিবিলিটি মোড আছে, সেইবিলাক আমি ইউজ কৰিব পাৰোঁ। Then the first one we are going to understand about publicly derived class. অৰ্থাৎ derived class মানে কি হয় আৰু বেছ ক্লাছ মানে কি হয় গোটেইবিলাক আলোচনা কৰিছোঁ। পেৰেণ্ট ক্লাছ কি হয়, চাইল্ড ক্লাছ কি হয়, গোটেইবিলাক তোমালোকে বুজি পোৱা। বেছ ক্লাছ যিটো আমাৰ প্ৰথম ক্লাছ হ'ব আৰু ডেৰাইভ ক্লাছ যিটো ক্লাছৰ পৰা আমি ইনহেৰিট কৰি পেলাই এটা ক্লাছ ক্ৰিয়েট কৰিম, এইটো আমাৰ কি হ'ব, ডেৰাইভ ক্লাছ। সাপোজ এইটো আমাৰ এটা ক্লাছ আছে এ ক্লাছ আৰু ইয়াৰ পৰা মই এটা ক্লাছ ক্ৰিয়েট কৰিছোঁ, এইটো হৈছে বি। অৰ্থাৎ ইয়াৰ ভিতৰত যিবিলাক ডাটা মেম্বাৰ বা মেম্বাৰ ফাংচন যিকোনো বস্তু থাকিব পাৰে, all we can inherit from this class. Then this A will be known as our base class and this B will be known as our derived class, or maybe we can say this will be our parent class and this we can call it as a child class. I hope till now you have understand this topic. Then in this publicly derived class, what it is written, when a class is derived using public keyword, it is called a publicly derived class. যেতিয়া এটা ক্লাছ আমাৰ ডেৰাইভ কৰা হয় পাব্লিক কিৱৰ্ডটোৰ দ্বাৰা, তেনেকুৱা ধৰণৰ ক্লাছক কি বুলি কোৱা হয়, পাব্লিকলি ডেৰাইভ ক্লাছ বুলি কোৱা হয়। অ'কে, আমি এতিয়া এই টেবুলখনৰ এটা বস্তু বুজি লওঁ, আমাৰ যদি ক্লাছ মেম্বাৰটো যদি কেতিয়াবা পাব্লিক কৰি ৰাখোঁ, তেতিয়া আমি ডেৰাইভ ক্লাছ যিটো ক্ৰিয়েট কৰিম সেইটো আমি পাব্লিক কৰি যদি ৰাখোঁ দুইটা, তেতিয়া আমি অবজেক্ট এটা ক্ৰিয়েট কৰি, অৰ্থাৎ ডেৰাইভ ক্লাছৰ যেতিয়া অবজেক্ট এটা ক্ৰিয়েট কৰিম, তেতিয়া আমি সেই দুইটা মেম্বাৰ ফাংচনেই হওক, সেই দুইটা ক্লাছৰ ভিতৰত যিবিলাক অবজেক্ট থাকিব, যিবিলাক ডাটা মেম্বাৰ থাকিব, আমি গোটেইবিলাক কি কৰিব পাৰোঁ, এক্সেছ কৰিব পাৰোঁ। এইখিনিলৈকে বুজি পাইছা? যদি আমাৰ ক্লাছ মেম্বাৰটো বেছ ক্লাছটো যদি প্ৰটেক্টেড হৈ থাকে আৰু ডেৰাইভ ক্লাছটো যদি প্ৰটেক্টেড হৈ থাকে, তেতিয়া আমি অবজেক্টৰ দ্বাৰা, অৰ্থাৎ ডেৰাইভ ক্লাছৰ যেতিয়া অবজেক্ট ক্ৰিয়েট কৰিম, তেতিয়া আমি সেইটো কেতিয়াও এক্সেছ কৰিব নোৱাৰোঁ, তাৰ ভিতৰত যেতিয়া ডাটাবিলাক থাকে। এই কেনেকৈ এক্সেছ কৰিব নোৱাৰোঁ, কেনেকুৱাকৈ এৰৰ আহে, কেনেকুৱা ধৰণে আমি এক্সেছ কৰিব পাৰোঁ, গোটেইবিলাক মই প্ৰেক্টিকেলি তোমালোকক দেখুৱাইছোঁ। আই বাটনত লিংক পাবা, এইটো ভিডিঅ' তোমালোকে চাই ল'বা, মই গোটেইখিনি দেখুৱাইছোঁ। Next, we are going to understand about private. If we will keep our base class as a private,
এণ্ড দেন তেতিয়া কি হ'ব যদি আমাৰ বেছ ক্লাছটো প্ৰাইভেট কৰি থৈ দিওঁ তেতিয়া আমি ডাইৰেক্ট ক্লাছত কেতিয়াও ইনহেৰিট কৰিব নোৱাৰোঁ অৰ্থাৎ সেই ক্লাছটোৰ ভিতৰত যিবিলাক বস্তু ৰাখিব আমি ইয়ালৈকে কেতিয়াও আনিব নোৱাৰোঁ আই হোপ এইখিনিলৈকে বুজি পাইছা নেক্সট যদি আমি ডাইৰেক্ট ক্লাছটো ইনহেৰিট কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি অবজেক্ট ক্ৰিয়েট কৰি পেলাই ডাইৰেক্ট ক্লাছৰ দ্বাৰা যিকোনো ডাটাক একোটা বস্তু আমি এক্সেছ কৰিব নোৱাৰোঁ আই হোপ এইখিনিলৈকে বুজি পাইছা এটা এক্সাম্পল দিয়া আছে তোমালোকে চাই লোৱা পেজটো অকণমান জুম কৰি লোৱা দেখা পাবা ইয়াতে ক্লাছ এটা এনিমেল ক্ৰিয়েট কৰিছে ইয়াৰ ভিতৰত তিনিটা ডাটা মেম্বাৰ লৈছে কি কৈছে আমাৰ নেম এটা লৈছে এইটো ষ্ট্ৰিং হিচাপত বাট এইটো পাব্লিক হিচাপত ৰাখিছে দেন এজটো লৈছে এইটো প্ৰটেক্টেড হিচাপত ৰাখিছে আৰু ৱেইটটো লৈছে এইটো প্ৰাইভেট হিচাপত লৈছে ঠিক আছে আৰু যদি মই ডগ নামৰ এটা ক্লাছ এটা ক্ৰিয়েট কৰিছোঁ মই এনিমেল নামৰ এই যেটো ক্লাছ আছে এইটোৰ পৰা ডাইৰেক্ট কৰি পেলাই বাট এইটো কি কৰিছোঁ মই পাব্লিক ৰাখি থৈ দিছোঁ পাব্লিক কিৱৰ্ডৰ লগত অৰ্থাৎ পাব্লিকলি ডাইৰেক্ট কৰি পেলাই মই এটা ডগ নামৰ ক্লাছ ক্ৰিয়েট কৰিছোঁ এতিয়া কি হ'ব যেতিয়া মই এই ডগৰ যেতিয়া মই অবজেক্টটো ক্ৰিয়েট কৰিম তেতিয়া যেটো নেম হ'ব পাব্লিক যেটো মোৰ এই নেমটো পাব্লিককৈ ইয়াতে ৰাখি থৈছোঁ নে থোৱা নাই এই নেমটো মোৰ কি হ'ব মই মেইন অবজেক্টৰ পৰা অৰ্থাৎ মেইন ফাংচনৰ পৰা এক্সেছ কৰিব পাৰিম এণ্ড হোৱাট এবাউট দ্য এজ যেটো মই এজটো ইয়াতে প্ৰটেক্টেড কৰি ৰাখিছোঁ তো এজটো কি হ'ব প্ৰটেক্টেড হৈ থাকিব নট ফ্ৰম অবজেক্ট বাট ইনচাইড দ্য ডগ অৰ্থাৎ মই অবজেক্টৰ দ্বাৰা মই এই এজটো কি কৰিব নোৱাৰোঁ ইউজ কৰিব নোৱাৰিম এক্সেছ কৰিব নোৱাৰিম কিন্তু এই ডগ নামৰ ক্লাছটোৰ ভিতৰত ইয়াক মই কি কৰি থাকিব পাৰিম ইউজ কৰি থাকিব পাৰিম ইয়াৰ প্ৰেক্টিকেলটো মই অলৰেডি দেখুৱাইছোঁ তোমালোকে চাই ল'বা নেক্সট যদি মোৰ ৱেইটটো কি হ'ব ৱেইটটো যেহেতু মই ইয়াতে এনিমেল নামৰ ফাংচনটোৰ ভিতৰত মই এই ক্লাছটোৰ ভিতৰত সৰি মই ফাংচন বুলি কৈছোঁ এই ক্লাছটোৰ ভিতৰত যদি মই প্ৰাইভেট কৰি ৰাখোঁ তেতিয়া এইটো কি হ'ব আমি ইনহেৰিটে কৰিব নোৱাৰোঁ উই কেনট ইনহেৰিট ইট if we keep it as a private. I hope till now you have understand this point. Now we are going to understand about privately derived class. What about if we keep our class as a private? When a class is derived using private keyword or no keyword default, it is called a privately derived class. যেতিয়া আমাৰ এটা ক্লাছ আমি প্ৰাইভেট কিৱৰ্ডটোৰ দ্বাৰা আমি লিখি পেলাই ক্লাছটো ডেৰাইভ কৰিম বা যদি মই প্ৰাইভেট পাব্লিক একো নিলিখোঁ বাই ডিফল্ট এইটো আমাৰ প্ৰাইভেট বুলি লৈ ল'ব যদি মই প্ৰাইভেট বুলি লৈ পেলাই লওঁ তেনেকুৱা ধৰণৰ ক্লাছবিলাকক কি বুলি ক'ব প্ৰাইভেটলি ডেৰাইভ ক্লাছ বুলি ক'ব এণ্ড ইফ আৱাৰ বেছ ক্লাছ আই কিপ ইট এজ এ পাব্লিক এণ্ড মই তেতিয়া এই ডেৰাইভ ক্লাছৰ পৰা এইটো প্ৰাইভেট হিচাপতে এক্সেছ কৰিব পাৰিম আৰু অবজেক্টৰ পৰা কেতিয়াও মই এইটো এক্সেছ কৰিব নোৱাৰোঁ এণ্ড ইফ উই কিপ ইট এজ এ প্ৰটেক্টেড দেন এইটো ডাইৰেক্ট ক্লাছৰ ভিতৰত কি হৈ থাকিব এইটো প্ৰাইভেট হৈ থাকিব এণ্ড এগেইন ফ্ৰম দ্য অবজেক্ট উই কেনট এক্সেছ দিছ ওৱান এগেইন যদি মই প্ৰাইভেট কৰি ৰাখি থৈ দিওঁ পাব্লিক প্ৰটেক্টেড কৰিলে এটলিষ্ট এক্সেছ কৰিব নোৱাৰোঁ যদি মই প্ৰাইভেট কৰিও ৰাখোঁ এইটো মই ডেৰাইভে কৰিব নোৱাৰোঁ ডেৰাইভ ক্লাছৰ পৰা এক্সেছ কৰাটোতো দূৰৰে কথা মইতো কি কৰিব নোৱাৰোঁ মই ইনহেৰিটে কৰিব নোৱাৰিম এইখিনিলৈকে বুজি পাইছা ইয়াত এটা এক্সাম্পল মই ধুনীয়াকৈ দি থৈছোঁ তোমালোকে এইটো পজ কৰা পজ কৰি পেলাই এইখিনি চাই লোৱা ইয়াৰ আগৰ ক্লাছত মই অলৰেডি এনেকুৱাকৈ ধুনীয়াকৈ গোটেইবিলাক বস্তু দেখুৱাইছোঁ বা মই এই ভিডিঅ'টোত মাত্ৰ বুজাই দিলোঁ কেনেকুৱাকৈ কৰিব পাৰি এইখিনি যেতিয়া তোমালোকে ৰিড কৰিবা ন তোমালোকে অলৰেডি বুজি পাবা ইয়াতে কি লিখা আছে ভিডিঅ'টো পজ কৰা এইখিনি চাই লোৱা মই আৰু এবাৰ এইখিনি বস্তু ৰিপিট কৰিবলৈ নাযাওঁ ঠিক আছে now we are going to understand about protectedly derived class when a class is derived using protected keyword it is called a protectedly derived class যেতিয়া মই এটা ক্লাছৰ সন্মুখত protected বুলি কিৱৰ্ডটো লগাই দিম তেতিয়া সেই ক্লাছটো কি বুলি ক'ব protectedly derived class now we are going to understand this table base class member যদি মই এইটো পাব্লিক হিচাপত ৰাখি থৈ দিওঁ তেতিয়াহ'লে মোৰ ডেৰাইভ ক্লাছৰ পৰা এইটো প্ৰটেক্টেড হিচাপতে থাকিব বাট ফ্ৰম দ্য অবজেক্ট এই ডেৰাইভ ক্লাছত যদি মই এটা অবজেক্ট ক্ৰিয়েট কৰোঁ সেই অবজেক্টটোৰ দ্বাৰা আমি কেতিয়াও এক্সেছ কৰিব নোৱাৰোঁ এণ্ড ইফ উই কিপ ইট এজ এ প্ৰটেক্টেড তেতিয়া ডেৰাইভ ক্লাছৰ ভিতৰত এইটো কি হৈ থাকিব প্ৰটেক্টেড হৈ থাকিব এগেইন উই উইল বি নট এবল টু এক্সেছিবল ফ্ৰম দ্য অবজেক্ট এণ্ড এগেইন যদি প্ৰাইভেট কৰি ৰাখোঁ তেতিয়া এইটো কি হ'ব আমি ডেৰাইভ ক্লাছৰ পৰা ইনহেৰিটে কৰিব নোৱাৰিম আৰু এইটো এগেইন হ'ব যদি ইনহেৰিটে কৰিব নোৱাৰোঁ তো এক্সেছ কৰিব পাৰিম নেকি নোৱাৰোঁ বুজি পাইছা এগেইন মই ইয়াতে লিখি থৈ দিছোঁ তোমালোকে এইখিনি চাই ল'বা মই ইয়াতে এবাৰ বুজাই দিছোঁ কি কৈছোঁ যে যদি মই এইটো পাব্লিক ৰাখিছোঁ এইটো পাব্লিক ৰাখিছোঁ এইটো প্ৰটেক্টেড ৰাখিছোঁ এইটো প্ৰাইভেট ৰাখিছোঁ আৰু ডগ নামৰ এটা ক্লাছ ক্ৰিয়েট কৰিছোঁ ডেৰাইভ ক'ৰ পৰা কৰিছোঁ এই এনিমেলৰ পৰা বাট এনিমেলটো মই ইয়াতে কি দিছোঁ প্ৰটেক্টেড হিচাপত দি থৈ দিছোঁ প্ৰটেক্টেড হিচাপত যেতিয়া দি থৈ দিছোঁ তো নেমটো মোৰ কি হ'ব প্ৰটেক্টেড হৈ থাকিব কাৰণ নেমটো ইয়াতে পাব্লিক দিছোঁ যদিও ইয়াতে মই যেটো ক্লাছটো মই এইটো প্ৰটেক্টেড কৰি লৈছোঁ এনিমেলটো ইয়াতে মই নৰ্মেলি লৈছোঁ ইয়াতে পাব্লিক হৈ আছে কিন্তু এনিমেলটো মই ইয়াতে প্ৰটেক্টেড হিচাপত লৈছোঁ গতিকে মোৰ নেমটো ইয়াতে প্ৰটেক্টেড হৈ থাকিব accessible inside dog and its children অৰ্থাৎ dog নামৰ যেটো মোৰ ক্লাছ হ'ব ইয়াৰ ভিতৰতে মই এটা এক্সেছ কৰি থাকিব পাৰিম
কিন্তু মেইন ফাংচনৰ পৰা অবজেক্টৰ দ্বাৰা এইটো কেতিয়াও এক্সেছ কৰিব নোৱাৰো ঠিক আছে নেক্সট s2 মই ইয়াতে প্ৰটেক্টেড ৰাখিছো ইয়াতেও প্ৰটেক্টেড আছে তো s2 ইয়াতে প্ৰটেক্টেড হৈ থাকিব এইটো এগেইন মোৰ ডগ নম্বৰ ফাংচনটোৰ ভিতৰৰ পৰা এক্সেছ কৰিব পাৰিম ঠিক আছে বাট ৱেইটটো মই ইয়াতে কি কৰিছো মই ইয়াতে প্ৰাইভেট ৰাখি থৈ দিছো তো এইটো মই ইয়াতে প্ৰটেক্টেড ৰাখিলো মই এইটো কি কৰিব নোৱাৰো ইনহেৰিট কৰিব কেতিয়াও নোৱাৰো বুজি পাইছা এইখিনিলৈকে ঠিক আছে মই কি কলো মই পাব্লিক কলো প্ৰাইভেট কলো আৰু প্ৰটেক্টেড কলো আই হোপ এতিয়ালৈকে তোমালোকে বুজি পাইছা নে পোৱা নাই তোমালোকে মই কমেন্ট সেকশনত জনাবলৈ নাপাৰিবা আৰু মই তোমালোকক ইয়াতে জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈ আহিছো ক্লাছ 12 কম্পিউটাৰ সায়েন্সৰ কমপ্লিট নোটছ কিনি অল কোৱেশ্চন এনসাৰ ইয়াতে তোমালোকৰ থাকিব 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্ক 5 মাৰ্ক প্ৰগ্ৰামিং ৰিলেটেড কোৱেশ্চন এসকিউএল ৰিলেটেড কোৱেশ্চন গোটেই কোৱেশ্চন এনসাৰ বিলাক ইয়াতে প্ৰভাইড কৰা থাকিব কনসেপ্ট বিলাক তোমালোকে মোৰ ফালৰ পৰা চাই ল'ব পাৰিবা আৰু নোটখিনি যদি তোমালোকে ষ্ট্ৰাকচাৰছ ফৰ্মত যদি ঘৰতে বহি পঢ়ি থাকিব বিচাৰিছা তোমালোকে মেনুৱেলি নোটছ বনোৱাৰ প্ৰয়োজন নাই এই নোটছখিনি যদি তোমালোকে এবাৰ বাই কৰি লোৱা তেতিয়ালে তোমালোকে ঘৰতে বহি পেলাই পঢ়ি থাকিব পাৰিবা কনসেপ্ট বিলাক মোৰ ফালৰ পৰা চাব পাৰিবা আৰু নোটছ বিলাক তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা and if you wish to buy these notes then pay this 299 rupees in this UPI number তাৰ এটা স্ক্ৰিনশ্বট লোৱা আৰু এই WhatsApp নম্বৰটো পঠাই দিয়া ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা now without wasting more time now we are going to cover up our next topic ঠিক আছে নেক্সট টপিক হিচাপত ইয়াতে কি দিয়া আছে আমাৰ কমপ্লিট এক্সেসিবিলিটি টেবল এখন ইয়াতে প্ৰভাইড কৰি থৈ দিছে তো কমপ্লিট টেবলখন মই ইয়াতে দি থৈ দিছো যে বেস ক্লাছটো যদি মোৰ পাব্লিক হৈ থাকে যদি মই ডেৰিভেশনটো পাব্লিক কৰি ৰাখো এটা ডেৰিভেশনটো প্ৰটেক্টেড হৈ থাকিব আৰু প্ৰাইভেট ডেৰিভেশনটো আমাৰ প্ৰাইভেট হৈ থাকিব মই ইয়াতে কমপ্লিট টেবল এখন দি থৈ দিছো ইম্পৰ্টেন্ট বস্তু এইটো হ'ব যদি মই বেস ক্লাছটো প্ৰাইভেট কৰি ৰাখি থৈ দিও তেতিয়া মই লাগে মোৰ ডেৰিভেশনটো মই পাব্লিকই ৰাখো বা প্ৰটেক্টেডে ৰাখো বা মই প্ৰাইভেটে ৰাখো মই তিনিটা ক্ষেত্ৰতে কেতিয়াও এইটো ইনহেৰিট কৰিব নোৱাৰো যদি মই বেস ক্লাছটো প্ৰটেক্টেড কৰি ৰাখো এট লিষ্ট মই পাব্লিক ডেৰিভেশনটো এইটো প্ৰটেক্টেড হিচাপত ইউজ কৰিব পাৰিম অৰ্থাৎ ফাংচনৰ দ্বাৰা কিবা কইলে এক্সেছ কৰিব পাৰিম আৰু এইটো প্ৰটেক্টেড হিচাপত এক্সেছ কৰিব পাৰিম আৰু এইটো প্ৰাইভেট হৈ থাকিব এট লিষ্ট এক্সেছ কৰিব পাৰিম যদি মই বেস ক্লাছটো প্ৰাইভেট কৰি থৈ দিও ন we cannot even inherited from any type of derivation it may be our public it may be protected or it may be our private ইয়াৰ পৰা তোমালোকৰ কোনো কনসেপ্ট বেস কোৱেশ্চন নাহে ইয়াৰ পৰা কোৱেশ্চন আহিলে তোমালোকৰ ফাইনাল এক্সামত ডাইৰেক্টলি কোৱেশ্চন আহিব কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে এনেকুৱা কৈ এটা কোৱেশ্চন হতে ইয়াতে আহিব পাৰে what do you understand by privately derived class what do you understand by protected derived class আৰু এটো এনেকুৱা কৈ আহিব পাৰে যে যদি মই এটা মেম্বাৰ ফাংচন যদি ক্লাছটো পাব্লিক কৰি ৰাখো তেতিয়ালে মই মেইন ফাংচনৰ পৰা অবজেক্টৰ দ্বাৰা তাক মই এক্সেছ কৰিব পাৰিম নে নোৱাৰিম এনেকুৱা ধৰণৰ অকনমান এটা ইন্টাৰেষ্টিং টাইপৰ কোৱেশ্চন হয়তো তোমালোকক সুধিব পাৰে এখিনিলৈকে বুজি পাইছা হ'ব এখিনিলৈকে বুজি পাইছা নে পোৱা নাই ভিডিওবিলাক চাই কেনেকুৱা পাইছা তোমালোকে মোৰ চেনেলটোত আহি পেলাই কেনেকুৱা পাইছা জনাবা যদি বস্তুবিলাক বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা এতিয়া যদি মই ইয়াতে এটা বস্তু ক'ব বিচাৰিছো এইটো হৈছে এক্সেসিবিলিটি অফ মেম্বাৰছ ফ্ৰম অবজেক্ট কাৰণ আমি যিবিলাক ক্লাছ থাকিব আমি বিভিন্ন ধৰণে আমি ৰাখিব পাৰো হয়তো আমি পাব্লিক হিচাপত ৰাখিম হয়তো আমি প্ৰটেক্টেড হিচাপত বা আমি প্ৰাইভেট হিচাপত ৰাখিম যদি এনেকুৱা ধৰণৰ সিচুৱেচনত ৰাখো তো মেইন অবজেক্টৰ দ্বাৰা মেইন ফাংচনৰ দ্বাৰা আমি মেম্বাৰ বিলাক এক্সেছ কৰিব পাৰিম নে নোৱাৰিম আৰু কেনেকৈ এক্সেছ কৰিব পাৰো ইয়াতে কি দিয়া আছে an object of a derived class can only access কি কৈছে আৰু এবাৰ শুনা an object of a derived class এটা derived classৰ অবজেক্ট এটা can only access মাত্ৰ তেতিয়াই এক্সেছ কৰিব পাৰিব যেতিয়া মেম্বাৰছ that are publicly in the derived class অৰ্থাৎ derived classটো যদি আমাৰ মেম্বাৰছ বিলাক পাব্লিক হৈ থাকে তেতিয়াহে আমাৰ এই অবজেক্টটো কি কৰিব পাৰিব এটো এক্সেছ কৰিব পাৰিব বুজি পাইছা যেতিয়া আমাৰ মেম্বাৰছ বিলাক পাব্লিক হৈ থাকিব derived classত তেতিয়াহে অবজেক্টৰ দ্বাৰা আমি এটো এক্সেছ কৰিব পাৰিম এই প্ৰগ্ৰামটো ইয়াতে লিখা আছে তিনিটা ফাংচন লোৱা আছে এই বেস ক্লাছটোৰ ভিতৰত এইটো এটা ক্লাছ এটা আমাৰ পাব্লিক হিচাপত আছে এটা প্ৰটেক্টেড হিচাপত আছে আৰু এইটো এটা আমাৰ প্ৰাইভেট হিচাপত আছে এটা ক্লাছ ক্ৰিয়েট কৰিছে ডেৰাইভ নামৰ এই বেস ক্লাছটো পাব্লিক হিচাপত ৰাখি থৈছে দেখা পাইছা পাব্লিক হিচাপত ৰাখি থৈছে আৰু ইয়াৰ ভিতৰত এটা কি কৰিছে পাব্লিকলি এক্সেছ কৰিছে তো এই ক্লাছটোৰ ভিতৰত এতিয়া x টো এক্সেছ কৰিব পাৰিব কাৰণ এটো ইয়াতে পাব্লিক হিচাপত আছে আৰু এটো যেটো ডেৰাইভ কৰিছে এইটো ডেৰাইভ ক্লাছটো এই ক্লাছৰ পৰা ক্ৰিয়েট কৰিছে গতিকে এটো ডেফিনেটলি এক্সেছ কৰিব পাৰিব দেন y টো ইয়াতে প্ৰটেক্টেড কৰিছে কিন্তু ইয়াতো এটো ইউজ কৰিব এক্সেছ কৰিব পাৰিব কাৰণ এটো এটা ফাংচন হিচাপত এক্সেছ কৰিছে এই ক্লাছটোৰ ভিতৰত প্ৰটেক্টেড ইনসাইড ক্লাছ অৰ্থাৎ এই ক্লাছটোৰ ভিতৰত প্ৰটেক্টেড থাকিব আৰু এটো জেটো কি কৰিছে ইয়াতে এক্সেছ কৰিব বিচাৰিছে কিন্তু এটো এক্সেছ কৰিব নোৱাৰে কাৰণ জেটো ইয়াতে বেস ক্লাছতে কি কৰি থৈছে প্ৰাইভেট কৰি থৈছে সো নট এক্সেসিবল প্ৰাইভেট নেভাৰ ইনহেৰিটেড আমি এটো ইনহেৰিট কৰিব নোৱাৰো এতিয়া যেটা মই মেইন ফাংচনৰ ভিতৰত ডেৰাইভ নামৰ ক্লাছটোৰ এই ক্লাছটোৰ এটা অবজেক্ট ক্ৰিয়েট কৰিছো d বুলি আৰু এই d টোৰে মই x টো এক্সেছ কৰিছো ইয়াতে দেখা পাইছা d ৰে মই কি হৈছো x টো এক্সেছ কৰিছো yes
এক্সটো মই এক্সেছ কৰিব পাৰিম নে নোৱাৰিম এতিয়া তোমালোকে কোৱা এক্সটো মই এক্সেছ কৰিব পাৰিম নে নোৱাৰিম য়েছ পাৰিম কিয় কাৰণ এক্সটো মই ইয়াতে পাব্লিকলি ৰাখি থৈ দিছোঁ আৰু আমাৰ ক্লাছটোতো ইয়াতে পাব্লিকলি হৈ আছে ডেৰাইভ ক্লাছটো মোৰ পাব্লিক ডেৰাইভ ক্লাছ হৈছে গতিকে এক্সেছিবল পাব্লিক ইন ডেৰাইভ বাট d.y যদি মই d-টো এইটো অবজেক্টৰ দ্বাৰা যদি মই y-টো এক্সেছ কৰিব যাওঁ y-টো মই এক্সেছ কৰিব নোৱাৰোঁ কিয় কাৰণ y-টো মোৰ ইয়াতে প্ৰটেক্টেড হিচাপত আছে এইটো ক্লাছৰ পৰা এক্সেছ কৰিব পাৰিম এই ডেৰাইভ ক্লাছৰ পৰা কিন্তু মেইন ফাংচনৰ পৰা এইটো মই এক্সেছ কৰিব নোৱাৰোঁ আৰু z-টো মই এক্সেছ কৰিব নোৱাৰোঁ কাৰণ z-টো ইয়াতে প্ৰাইভেট হৈ আছে তো আমি যেতিয়া পাব্লিক হৈ থাকিব এইটোৰ ভিতৰত তেতিয়া আমি এইটো কি কৰিব পাৰিম এক্সেছ কৰিব পাৰিম আই হোপ এই এক্সাম্পলটো তোমালোকে বুজি পাইছা ইয়াৰ প্ৰেক্টিকেলটো মই দেখুৱাইছোঁ কৰি পেলাই দেখুৱাইছোঁ কেনেকুৱাকৈ এৰৰ আহে কেনেকুৱাকৈ আমি এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰোঁ মই প্ৰেক্টিকেল তোমালোকক দেখুৱাইছোঁ তোমালোকে আগৰ ভিডিঅ'বিলাক চাবা ঠিক আছে তো আজি এই ভিডিঅ'টোত মই তোমালোকৰ আগত যিখিনি বুজালোঁ সেইখিনি বুজি পাইছে নে পোৱা নাই ইয়াৰ প্ৰেক্টিকেলবিলাক মই আগৰ ক্লাছত কৈছোঁ তো এইটো ভিডিঅ'ত মই অকল থিয়ৰিখিনি ক'লোঁ কাৰণ এক্সামত থিয়ৰি কুৱেশ্যন তোমালোকৰ আগত আহিব গতিকে এই ভিডিঅ'টো কেনেকুৱা পাইছা ইনফৰ্মেটিভ লাগিছে নে লগা নাই কমেণ্ট ছেকশ্যনত জনাবা আৰু এই প্লেলিষ্টটো কণ্টিনিউ কৰি থাকিব নে লাগিব নে নালাগে তোমালোকে এইটো বস্তু জনাবা আৰু ভিডিঅ'ছবিলাকত মোৰ ভিউজ ঠিকেই আহিছে বাট লাইক আৰু শ্বেয়াৰ প্লাছ তোমালোকৰ কমেণ্টৰ ফিডবেক এটা মই একেবাৰে পোৱা নাই তো মই ছাপোৰ্ট পোৱা নাই তোমালোকে মোক মটিভেট কৰা কমেণ্ট কৰা লাইক কৰা তেতিয়া মই মটিভেট হৈ পেলাই আৰু অলপ বেটাৰকৈ তোমালোকক পঢ়াবলৈ চেষ্টা কৰিব পাৰোঁ ঠিক আছে তো আজি ভিডিঅ'টো বাৰু এইখিনিতে আহিছোঁ তাৰ আগত মই তোমালোকক জনাব বিচাৰিছোঁ তো আজিৰ এই ভিডিঅ'টোৰ পিছত নেক্সট ভিডিঅ'টোৰ টপিক হ'ব আমি পলিমৰফিজিম অৰ্থাৎ পলিমৰফিজিমৰ ওপৰত আমি আলোচনা কৰিম পলিমৰফিজিম কি হয় ফাংচন অভাৰলোডিঙৰ লগতে আমি পলিমৰফিজিম বোলা টপিকটো আলোচনা কৰিম এই টপিকটো বহু বেছি দীঘল নহয় এই টপিকটো ইণ্টাৰেষ্টিং হয় এইটো টপিক আমি থিয়ৰি প্লাছ প্ৰেক্টিকেল আলোচনা কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজি বাৰু মই এইখিনিতে এৰিছোঁ ধন্যবাদ